যেহেতু সকলোৰে মৰমৰ ৰঙালী বিহুটি আহি পালেহি গতিকে ভাবিলো আজি তেল পিঠা এটা বনাও আৰু তেল পিঠা বনাবৰ কাৰণে মই প্ৰথমে লৈছো 2 কাপ চাউল আৰু চাউলখিনি মই অলপ টাইম তিয়াই থৈছিলো আৰু এতিয়া চেকনি এখনত টুকি ললো চাউলখিনি নুটুকিলে আপোনাৰ মিক্সিত পিচিবলৈ দিগদাৰ হ'ব যেহেতু মিক্সিতে পিচিব লাগিব গতিকে অকমান শুকুৱাই ললো চাউলটো দেখিছে আৰু এতিয়া মই মিক্সিৰ জাৰ এটাত দি পেলাই মই চাউলখিনি গুড়া কৰি লম আৰু পিচি লৈ মই পিঠাৰ কাৰণে গুড়াটো তৈয়াৰ কৰি ললো আৰু চেকনিখনৰে এনেকৈ সেকি পেলাই মই মিহিকে গুড়াটো উলিয়াই ললো লগত ললো এমুঠি তিল বেছি নালাগে আৰু মই বহুত বেছি বনোৱা নাই যেহেতু মই মোৰ জোখ অনুযায়ী দিছো আৰু তিলখিনি এনেকৈ বাটি এটাত চেকনি এখনত এনেকৈ ঘূৰাই থাকিলে তিলৰ পৰা যি বালি থাকে সেই বালিটো ওলাই যায় এটা তিলখিনিও তেনেকৈ ধুই ললো আৰু তিলখিনি ৰ'দত নুশুকুৱাই মই কেৰাহী এটাত ভাজি লম আৰু কেৰাহীটো গৰম হ'বলৈ দিলো দি পেলাই তিলখিনি ভাজি ললো কাৰণ তিলখিনি ভাজি ললেহে আপুনি মিক্সিত পিচি ল'ব পাৰিব গতিকে এতিয়া মই তিলখিনি ভাজি আছাও তিলখিনি ভাজা অলমোস্ট হৈ গৈছে গতিকে এতিয়া মই মিক্সিৰ জাৰটোত তিলখিনি লৈ ললো আৰু এতিয়া পিচি লম আৰু মিক্সিৰ জাৰটোত যেতিয়া আপুনি পিচিব অলপ মিহিকে পিচিব এছাও মই এনে ধৰণে পিচি ললো আৰু এতিয়া সসপেন এটাত পানী অকমান গৰম হ'বলৈ দিছো আৰু গুড় মিঠৈ দি বনাম যেহেতু মই চেনি ইউজ নকৰো তো গুড় মিঠৈৰে বনালে পিঠাটো ধুনিয়া হয় মই এনেকৈ মিহিকে কাটি ললো লৈ এটা গৰম পানীখিনি ইয়াত ঢালি দিলো পানী বেছি নিদিব কাৰণ গুড়খিনি গলি যোৱাৰ পিছত আমি ইয়াতে আকৌ পিঠাগুড়িটো মিলাব লাগিব গতিকে গৰম পানী ঢালাৰ পিছত দেখিলে গুড়খিনি গলি গল এতিয়া মই ঠাণ্ডা হ'বলৈ দিলো গুড়খিনি অকমান আৰু পিচি থোৱা গুড়াখিনি ইয়াত দি দিলো আৰু গুড়াৰ লগত দিলো মই 2 চামুচ ময়দা কাৰণ ময়দা দিলে তেতিয়া পিঠাটো অলপ সফট হয় আৰু ধুনিয়া হয় আৰু বহুত দিনলৈ মচমচিয়া হৈ থাকে লগত দিলো 2 চামুচ বেকিং 2 চামুচ নহয় 1.5 চামুচ আপোনালোকৰ জোখ অনুযায়ী আপোনালোকে বেকিংটো দিব মই 1.5 চামুচ দিছো আৰু তাৰ পিছত তাতে মই ইউজ কৰিম অকমান আদাটো দিলে ফ্লেভাৰটো পিঠাটোৰ খুব ধুনিয়া হয় গতিকে মই আদা ব্যৱহাৰ কৰো এটো মোৰ ষ্টাইলত বনাইছো মই আপোনালোকে তেল পিঠা বহুতে তেল পিঠা বেলেগ ধৰণে বনায় কিন্তু এনেকৈ বনাই চাবচোন খাবলৈ বহুত টেষ্টি হয় আৰু লগত যিখিনি তিল পিচি থৈছিলো সেই তিলখিনিও মই ইয়াত দি দিলো আৰু এটা গোটেইখিনি মিশ্ৰণ মই ধুনিয়াকৈ মিক্স কৰিম কাৰণ গুড়ত অলৰেডি পানী আছিল গতিকে মই এনেকৈ মিশ্ৰণখিনি খানি লৈ এতিয়া মই ইয়াত অকমান ড্ৰাই হৈছে যেহেতু মই ইয়াত গাখীৰ মিলাম আৰু আপোনালোকে পানী এড নকৰিব পানী এড কৰিলে পিঠাটো খেৰেঙা হয় গতিকে মই গাখীৰ দিলে খুব ধুনিয়া হয় আৰু আপোনালোকে এই পিঠাটো অলপ বনাই অলপ ফ্ৰিজত থৈ আপোনালোকে পিছদিনা 2-3 দিনলৈকে বনাই থাকিব পাৰে আৰু পেষ্টটো বেছি পনিয়াও নকৰিব বেছি ডাঠো নকৰিব তেতিয়া পিঠাটো ধুনিয়াকৈ ফুলি উঠে এতিয়া কেৰাহী বহাই দিলো গেছত কেৰাহী গৰম হৈছে তেল ঢালি দিলো আৰু মই ৰিফাইন তেল ইউজ কৰিছো আৰু এতিয়া মই তেলটো গৰম হোৱাৰ পিছত 1 চামুচ পিঠাৰ পেষ্টটো ঢালি দিলো আৰু দি পেলাই এখন হেতাৰে আপুনি তেলটো এনে ধৰণে ওপৰলৈ দি থাকিব তেতিয়া পিঠাটো ধুনিয়াকৈ ফুলি উঠিব অকমান টাইম লাগে কিন্তু খুব ধুনিয়াকৈ ফুলি উঠে আৰু পিছত নিজে তেলত উপঙি আহে আৰু যেতিয়া উপঙি আহিব তেতিয়া আপুনি পিঠাটো লুটিয়াই দিব আৰু এনে ধৰণে এটা পিঠা লুটিয়াই লৈ আপুনি হেখিনি তেলতে আৰু এটা বহাব পাৰিব হেনেকৈ মই 3টাকে বনাইছো এতিয়া মই আৰু 1 চামুচ দি দিলো দি পেলাই ঠিক একে ধৰণে আপুনি এনে ধৰণে তেলটো ওপৰলৈ দি থাকিব দেখিব পিঠাটো ধুনিয়াকৈ উঠি আহিছে গতিকে যেহেতু বিহু হয় বিহুৰ বাবে কিবা এটা নবনালে বেয়া লাগে নহয় জানো গতিকে তেল পিঠাটো বনালো বিহু বুলি আৰু মায়ে কিবা কিবি বনাইছে গতিকে মই ভাবিলো এই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো যেহেতু মই অকমান বেলেগ ধৰণে বনাও গতিকে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিবচোন কেনেকুৱা পায় আৰু ৰেচিপিটো চাই কেনেকুৱা পালে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব মোৰ তেল পিঠা হৈ গল গতিকে এতিয়া এই 3টা তেল পিঠা মই নমাই থম তাৰ পিছত আৰু তেনেকৈ মই 3টাকে কেইটামান পিঠা বনাম আৰু যেহেতু বিহু গতিকে বিহু বুলি ক'লে নানাবিধ পিঠা মনলৈ আহে আৰু আগতে যেতিয়া আইতাহঁতৰ ঘৰলৈ গৈছিলো গাঁৱলৈ ফুৰিবলৈ তেতিয়া পিঠা বুলি ক'লে বিহু বুলি ক'লে বহুত ধৰণৰ পিঠা তেওঁলোকে বনায় আৰু আমি আইতাহঁতৰ লগত লাগি থাকো গতিকে সেই দিনবোৰ এতিয়াও মনত পৰে কিন্তু চহৰত থকা বাবে সেই দিনবোৰ আমি এতিয়াও মিছ কৰো গতিকে মোৰ তেল পিঠা হৈ গল সেইকাৰণে বিহু বুলি মই তেল পিঠাটো এনেকৈ বনালো আৰু আপোনালোকে চাই ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তো ফ্ৰেণ্ডছ মই বনাই দেখুৱালো আপোনালোকক তেল পিঠা মোৰ ষ্টাইলত গতিকে আপোনালোকে বনাই খাব মই অকমান খাই চাও কেনেকুৱা হৈছে সকলোলৈকে ৰঙালী বিহুৰ আগতীয়াকৈ বহুত শুভেচ্ছা